নিচিমপুৰ গাঁও পঞ্চায়তৰ ফুলপুৰ বজাৰত ৰাজহুৱা সভা অনুষ্ঠিত। আজি বীৰসিংহ বিধানসভা সমষ্টিৰ নিচিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফুলপুৰ বজাৰত অহা বিধানসভা নিৰ্বাচন উপলক্ষে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া ডাঙৰীয়াই উপস্থিত ৰাইজৰ সৈতে মত বিনিময় কৰে। সভাত তেখেতে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ লগতে ৰাইজৰ পৰা দোৱা আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰে। লগতে নিৰ্বাচনত থিয় দিবলৈ ৰাইজৰ অনুমতিও বিচাৰে। সভাখনত অঞ্চলটোৰ বহু সংখ্যক লোক উপস্থিত থাকি প্ৰাক্তন বিধায়কৰ বক্তব্য মনোযোগেৰে শুনে আৰু তেখেতক ৰাইজে বিপুল সঁহাৰি জনায়। নিউজ ডেস্ক ৰিপৰ্ট, BLP Live 24। উপযুক্ত ক্যান্ডিডেট দেখে এইবার আমরা নির্দলীয় আশাবাদী প্ৰাৰ্থী আৰু আপুনি ৯ নং বীৰসিংহ জোৰা সমষ্টিৰ বিভিন্ন পঞ্চায়ত জিপি এলেকাত আপুনি মেইল মিটিঙত প্ৰচাৰ অব্যাহত ৰাখিছে, কেনেকৈ সঁহাৰি অনুভৱ কৰিছে, কি ক'ব? ধন্যবাদ। ইতিমধ্যে বিভিন্ন পঞ্চায়ত বুলি কথা নহয়, আমাৰ এইফালেতো মানে কোনো কথা নাই। আমাৰ নাৰিকলগাঁও জৰুৱাৰ ওচৰৰ পৰা এইফালে পুঠিমাৰি পৰ্যন্ত এইখিনিলৈ ইমান এটা কথা নাই। সমস্যা হৈছে পদ্মনালগাঁৱৰ পৰা মন্ত্ৰীজন নীলকীয়া পৰ্যন্ত এটা মানুহ মানে 14 দিন 15 দিন থাকে নমিনেশ্যন দিয়াৰ পাছত। এজন সুস্থ মানুহৰ ক্ষমতা নাই এই সমষ্টি ঘূৰি যে মানুহৰ লগত দেখা কৰিব, ভোট চোৱাটো দূৰৰ কথা। তথাপিও মই এতিয়াৰ পৰা মিছনত নামিছোঁ। মই মোটামুটি আজিলৈকে 56 আই হেভ অলৰেডি পাছ 56 নাম্বাৰছ অফ মিটিং লাইক ডেট। এতিয়া মানুহৰ কেনেকৈ মতামত আপোনালোকে নিজেই দেখিছে, মোৰ মুখেদি মই ক'ব লগা নাই। মই মানুহৰ পাৰ্মিশ্যন বিচাৰি ঘূৰি আছোঁ, ভোট বিচাৰি নহয়। মানুহৰ লগত পৰিচয় হৈ আছোঁ আৰু মানুহৰ মতামত বিচাৰিছোঁ। আপোনালোকে মোক ভোটত থিয় দিয়াৰ পাৰ্মিশ্যন দিয়ে নে নাই, মোৰ বুলি বাতোৱা নে এইটো? পাব্লিকে মোক পাৰ্মিশ্যন দিছে, মই ভোটত থিয় দিম। ভোট দিয়ে নিদিয়ে আকৌ ভোট বুলি আহিম, তেতিয়া দেখিম। মই আত্মবিশ্বাসী, মোৰ বিৰুদ্ধে যিসকল থিয় দিব মই তেওঁলোকৰ কোনো কোৱালিটি দেখা নাই। আলী আকবৰ মিয়া 1980 চনৰ পৰা আদি কৰি এইবাৰৰ উচ্ছেদলৈকে টোটাল কথা আলী আকবৰ হাত দি মানুহৰ ভিতৰত বক্তব্য ৰাখিম। আৰু বাকী যিখিনি কেণ্ডিডেট তেওঁলোকক অনুৰোধ কৰিম, ভাই তোমালোকে মুছলমান, ইয়াত আৰু হিন্দু থিয় নিদিয়ে। যিহেতু তোমালোকে মুছলমান, 1980 চনৰ পৰা এইবাৰৰ উচ্ছেদলৈকে কথাবিলাক আগত ৰাখি বক্তব্য ৰাখি মানুহৰ ভোট বিচৰা। মোৰ বিশ্বাস তেওঁলোকে নোৱাৰিব, সেইখিনি তেওঁলোকৰ নাই। যিকেইটা ইয়াৰ ভিতৰত মদাহী আছে, ৰাস্তাত টকা মাৰি খোৱা মানুহ আছে, জুৱা খেলা মানুহ আছে, চৰিত্ৰৰ দোষ থকা মানুহ আছে। মইতো এইকেইটা কথা আজিও ক'লোঁ আৰু ক'ম। এইকেইটা গুণাগুণ চাই যদি মানুহে ভোট দিয়ে, মই আত্মবিশ্বাসী মানুহে মোক ভোট দিব। পুরানো জলেশ্বর সমষ্টি, বর্তমানে নবগঠিত বীরসিংহ জোরা সমষ্টি, এই সমষ্টিত বন্ধু মানুহতো বাৰে বাৰে ইমান গালি দিলে বেয়া লাগে। এতিয়াও গালি দিলোঁ, মানুহে ক'ব যে মানুহটা খালি মানুহক গালি দিয়ে। তেওঁলোকে খালি অংগনবাদী চাকৰি বিক্ৰী কৰি খাইছে।